প্ৰতীক হিচাপে। তো এইজোপা যেনেকৈ সেউজীয়া হৈ বাঢ়ি যাব হেৰি হৈ যাব যেনিবা আমাৰ মহিলাখিনিও সেনেকৈ ভাল ভাল কৰ্মত মানে পককৈ বাঢ়ি যাব লাগে। কোনো যাতে কেতিয়াও ভেদাভেদ ৰাখিব নালাগে, কেতিয়াও কোনো কাকো বেয়া ভাবিব নালাগে, সেনেকৈ মানে সৰু ল'ৰা ছোৱালীক মানে উন্নতি কৰি যাব লাগে। মানে ভাল ভাল কামৰ কাৰণে এইটো এটা প্ৰতীক। যেতিয়া এই কোনোবাই কাৰোবাৰ লগত মুখ খোলাব, কাজিয়া লাগিব, কিবা এটা হ'ব বা জাতিভেদ বা ধৰ্মলৈ লাগিব, তেতিয়া এইজোপা গছলৈ মনত পৰিব আৰু পেলালে গুৱাহাটীয়ে যাওঁতে যে এইটো মানে শপত নিচিনা আমি কেতিয়াও এনেকৈ নকৰোঁ। আমাৰ এই গছজোপাই হৈছে আমাৰ কমিটিটো মূল মানে গুৰি তুলি ধৰিব লাগিব। সেইটো আমাৰ মূল গুৰি আৰু সেইবুলি এইটো মানে লগাইছোঁ। এইটো সোনকালে মানে ভালকৈ ডাঙৰ হ'ব লাগে, চবেই দিব লাগে আৰু কাৰোবাৰ কেতিয়াবা কিবা দুখ হ'লে কি হ'লে আমাৰ কমিটিটোৱে মানে চবেই উদ্ধাৰ কৰিব লাগে। সদায় তেনেকৈ আমি জীয়াই থকা কেইদিনমান মিলে দিলে তেনেকৈ এতিয়াতো ধৰ্মৰ কাৰণে কাজিয়া লাগিয়ে আছে, কালিতো সি আকৌ জাতিৰ কাৰণে কাজিয়া হ'ব। সেইবোৰ যাতে আমাৰ কলিয়ে যাতে আমাৰ মাজত সোমাব নোৱাৰে। চিধা এই বৃক্ষজোপালৈ মনত পেলাব, বৃক্ষজোপালৈ মনত পেলাব, বৃক্ষজোপালৈ মনত পেলাই আৰু ধৈৰ্য ধৰি আকৌ নিজৰ পাই গুণি তেনেকৈ মানে থাকিব লাগে। সেইটো আৰু এই বৃক্ষজোপাৰ নাম দিছোঁ বিষ্ণু ৰাস। আৰু আমাৰ কমিটিখনৰ নাম হ'ব বিষ্ণু ৰাস। এবাৰ যদি কিবা নাম গাবলৈ যায়, কিবা কৰিব যায়, কিবা যদি নাম কিবা কাৰণে দিব লগা হয় নাম, এই বিষ্ণু ৰাস বুলিয়ে মানে দিব লাগিব। অৰ্থ সেই বিষ্ণু ৰাস এতিয়া বহুত লম্বা চলা হ'ব, সেইটো কাৰণে বিষ্ণু ৰাসৰ বিষয়ে সেইটো আমি এতিয়া মাতি ধৰি আৰু লৈ আহিব লাগিছিল। বাইদেউ